ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। আহকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ গৰিমাই প্ৰিয়াংশুক কৈ আছিল, মই ঠিকেই ভাবিছিলোঁ এই সকলোবোৰ যে মায়ে কৰি আছে, আপুনি এনেও মাৰ ভুল নেদেখে। তেতিয়া আমি দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে মাত দিছিল, আৰে ভুল কৰিলেহে ভুল কৰিছে বুলি ক'ম, কৰাই নাই ন ভুল। তেতিয়া আমি দেখিবলৈ পাইছোঁ গৰিমাই মাত দিছিল, তেনেহ'লে আজি এসপ্তাহ ধৰি তেওঁ আপোনাক লগত লৈ ঘূৰি ফুৰিছে কিয়? তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ ল'ৰাজনে কৈ আছিল, আজিৰ ভিতৰত তোমাৰ কাম হৈ যাব, আমি মিছনতে আছোঁ, টেনশ্যন নল'বা। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ পুনৰ গৰিমাই কৈ আছিল, কি ভাবিছে মোক, মই কি একো কৰিব নোৱাৰোঁ নেকি? ময়ো দেখাই আছোঁ মোৰ অধিকাৰখিনি। সেই বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেয়া আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।